নমস্কাৰ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক আজি এগৰাকী বিশিষ্ট নাৰীক চিনাকি কৰাব বিচাৰিছোঁ। তেখেতৰ নাম হৈছে আৰতি মুখাৰ্জী। 1943 চনৰ কলিকতাত জন্মগ্ৰহণ কৰা আৰতি মুখাৰ্জীয়ে বেংগলী চলচ্চিত্ৰ জগতত বহু গীতেৰে নিজৰ কণ্ঠদান আগবঢ়ায়। তাৰ লগতে 1975 চনত কিশোৰ কুমাৰৰ সৈতে দো গীত গাতা চল গীতেৰে বলিউডত খোপনি পুতিবলৈ সক্ষম হয়। লতা মংগেশকাৰৰ সাময়িকভাৱে তেখেতে জনপ্ৰিয়তা অৰ্জন কৰি মাছুম, মনোকামনা, সুৰুজমুখী আৰু বহু চলচ্চিত্ৰত তেখেতে নিজৰ কণ্ঠ আগবঢ়ায়। এইখিনিতে তেখেতে ক্ষান্ত নাথাকি অসমীয়া চলচ্চিত্ৰ জগত আৰু লগতে মণিপুৰী আৰু নেপালীতো তেখেতে কণ্ঠদান কৰে। অসমীয়া চলচ্চিত্ৰত ভূপেন হাজৰিকাৰ সৈতে যুটি বান্ধি তেখেতে অ' মা মোক ক্ষমা কৰা, আমাৰে ভণ্টি শুব, কিনো আজি পুলকতে আৰু লগতে দুটি জনপ্ৰিয় গীত যেনে জিলিমিলি আৰু বেকগ্ৰাউণ্ডত বাজি থকা শিলে শিলে ঠেকা খালে এই দুটা গীতেৰে আজিও জনমানসত নিজৰ পৰিচয় দাঙিবলৈ সক্ষম হৈছে। 1983 চনত ফিল্মফেয়াৰ এৱাৰ্ডেৰে সন্মানিত হোৱা আৰু লগতে বহুকেইটা ৰাষ্ট্ৰীয় পুৰস্কাৰে সন্মানিত হোৱা আৰতি মুখাৰ্জী বাইদেৱে 82 বছৰ বয়সতো তেখেতে সংগীত সাধনা অব্যাহত ৰাখিছে। 15,000ৰো অধিক গীত গোৱা আৰতি মুখাৰ্জীয়ে আজি বহু যুৱ সংগীত সাধনাকাৰীসকলৰ প্ৰেৰণাৰ উৎস হৈ ৰৈ আছে। তেখেতৰ এই মুহূৰ্তত দীৰ্ঘায়ু কামনা কৰি পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত লৈ অহাৰ প্ৰতিশ্ৰুতি দি আজিলৈ সামৰিছোঁ। ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰিব।